নলবাৰী মেডিকেল কলেজ হাস্পতালৰ সাফল্য হিপ ৰিপ্লেসমেন্ট অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হল নলবাৰী মেডিকেল কলেজত জামিলা বিবি নামৰ এগৰাকী 50 বছৰীয়া ৰোগীৰ সফলতাৰে এই অস্ত্ৰোপচাৰ সম্পন্ন চিকিৎসক কুনল পাঠক বিশাল সাহা সুৰজ বৰা আৰু সঞ্জয় শৰ্মাই অস্ত্ৰোপচাৰ কৰিছিল ৰোগীগৰাকীৰ এই সফল অস্ত্ৰোপচাৰ সন্দৰ্ভত এক্স হেণ্ডেল যোগে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসকসকলৰ লগতে চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে এগৰাকী মহিলা তেখেতৰ নাম জামিলা বিবি 50 বছৰ বয়স তেওঁৰ লেফট সাইডৰ মানে হিপ যিটো বুলি কয় হিপ ফ্ৰেকচাৰ আছিল তাৰমানে আটাইতকৈ যিডাল দীঘল ডাঙৰ বোন দীঘল হাড় সেই দীঘল হাড়ৰ ওপৰত এটা এনেকুৱা টেমুনা এটা থাকে টুপি টাইপৰ এটা থাকে সেইটো ফ্ৰেকচাৰ হৈছে সেইটো ফ্ৰেকচাৰ হ'লে জেনেৰেলি মানে আইদাৰ ৰিপ্লেচমেণ্ট কৰিব লাগিব নতুবা বেলেগ ব্যৱস্থা কৰিব লাগিব অপাৰেশ্যন কৰি গতিকে এইটো যিটো দেখা গ'ল যে এইটো পেচেণ্ট যদি ৰিপ্লেচমেণ্ট কৰা নাযায় চিৰকালৰ কাৰণে হয়তো পংগু হ'ব পাৰে সেইকাৰণে আমাৰ যিটো য়ং টীম তেওঁলোকে আমাৰ লগত কথা পাতিলে আৰু ইতিমধ্যে আমিও আমাৰ ফালৰ পৰা গ্ৰীণ ছিগনেল দিলোঁ দিয়াৰ পিছত তেওঁলোকে ধুনীয়াকৈ অপাৰেশ্যনটো কৰিলে প্ৰায় 1 ঘণ্টা 15 মিনিট সময় অপাৰেশ্যনটো কৰি পেচেণ্টটো সুস্থ কৰি তুলিছে আজি তেখেতক পেচেণ্টটো বহিব দিছে কাইলৈকৈ খোজকাঢ়িব দিব হয়তো এসপ্তাহমানৰ ভিতৰত আমি ডিচাৰ্জৰ ব্যৱস্থাও কৰিব পাৰে পাব্লিকৰটো আমাৰ প্ৰতি যিটো ধাৰণা সেই ধাৰণাবিলাক কোনোদিনা সলনি নহয় কিন্তু আমি যিমানখিনি পাৰোঁ কৰি গৈ আছোঁ এখন নতুন মেডিকেল কলেজ আপোনালোকে নিজেই চাওক এখন নতুন মেডিকেল কলেজ 1.5 বছৰ হৈছে মাত্ৰ আমি সাহস কৰিছোঁ কিয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি যিমানখিনি পাব লাগে বা আমাক যিমানখিনি দিব লাগে সেইনুপাতে আমাক দিছে আৰু বেছিক মিনিমাম যিখিনি লাগে আমাক দিছে সেইখিনি আমি চলাই আছোঁ ধুনীয়াকৈ চলি আছে